Hello everyone, good morning. আজি মই লৈ আইছো সপ্তমী পূজা দিনাখনৰ ব্লগ। সপ্তমী পূজা দিনাখন ৰাতিপুৱা উঠিলো, কাম বন কৰি গা পা ধুলো, ঘৰৰ পূজা দিলো, তাৰ পিছত ৰেডি হলো, হৈ পেলাই মন্দিৰ আমাৰ মণ্ডপলৈ আহিলো। আহি পেলাই চাইছো যে সবে অঞ্জলি লৈ আছে, তো অলপ লেট হ'ল। তো আজি আৰু মই অঞ্জলি নলও, কালি লম। আমাৰ অষ্টমী পূজা দিনাখন ভোগ দিয়ে অঞ্জলি লয়। তাৰ পিছত পূজা চালো, প্ৰসাদ খালো, খোৱাৰ পিছত ইভিনিং টাইমত ভাত পানী খালো, সন্ধিয়া টাইমত চাহ পানী বনালো, সবক দিলো। মই এতিয়া ৰেডি হলো, ওলালো এতিয়া ঘৰৰ পৰা। পিছত আমাৰ মণ্ডপত আৰতি হৈ আছিল, অলপ চালো, চোৱাৰ পিছত টমটম আহিল, টমটম কৰি পেলাই মোৰ লগৰ ছোৱালী মাহঁতক মোৰ মাক সবে মিলি পেলাই ঘূৰিবলৈ ওলালো আৰু। তো এইখিনিতে আহিলো, অলপ দূৰত এই মন্দিৰটো নেপালী বস্তি বুলি কওঁ আমি। তো এইখিনিত এটা জাগ্ৰত মন্দিৰ আছে, সবে কৈ থাকে যে এইখিনিত মনৰ আশা পূৰ্ণ হয়, যিটোৱে মানে চাই মনৰ পৰা সেইটো হয়। তো আশা কৰিছোঁ ভগৱানে মোৰ প্ৰাৰ্থনাও শুনিব। তাৰপিছত এইখিনি ডাঙৰ পূজাটো যে হৈছে এইখিনিত হৈ আছিল। তাৰপিছত টমটম লৈ পেলাই দূৰৰ যিকেইটা পূজা আছিল আমি চাই আছিলোঁ, দূৰৰ পূজাকেইটা চাবলৈ ওলালোঁ। কিয়নো খোজকাঢ়ি এতিয়া কোনোৱে পূজা নেদেখে। যেতিয়া অলপ সৰু আছিলোঁ, মানে বুজি পাওঁ, তেতিয়া মানে আমি খোজকাঢ়ি পূজা চাইছিলোঁ, ভাল লাগিছিল তেতিয়া পূজা বুলি কওঁতে। এতিয়া পূজা বুলি তেনেকুৱা এটা ভাল নালাগে আৰু এতিয়া চবেই মানে টমটম, অটো, স্কুটি, বাইক, গাড়ী এইবিলাক দি পেলাই পূজাই চায়। আৰু আজি প্ৰথম দিনাখন পূজা ইমান ভিৰো নহয়, খালী আছিল মণ্ডপকেইটা, তথাপিও ভাল লাগিছিল আহি পেলাই। আজি মানে ঘূৰিলোঁ আমি দূৰৰ পূজাকেইটা, বহুতেই ভাল লাগি আছিল, কিবা এটা শান্তি অনুভৱ আছিল, ৰাস্তা ঘাট ভিৰ নহয়, একদম বহুত ভাল লাগিছিল পূজা চাই। মাহঁতৰ লগত পূজা চালোঁ, এটা আনন্দ বেলেগ থাকে। কিন্তু তাৰপিছত বহুত পূজা মণ্ডপলৈ নামা নাই আৰু টমটম দি পেলাই ঘূৰিলোঁ, টমটম পৰা আৰু নামা নাই। তাৰপিছত আমি আহিলোঁ চাৰ্বজনীন পূজাবাৰী মণ্ডপলৈ। এইখিনিত কিন্তু বহুত ধুনীয়াকৈ জুবিনদাৰ ফটো দি সজাইছে, আপোনালোকক দেখাম বলক। ভালকৈ মানে একদম ক্লিয়াৰলি, অলপ শ্ল'কৈ দিম, আপোনালোকে চাব পাৰিব কি মানে আছে এইখিনিত, কি লিখিছে জুবিনদাৰ বিষয়ে আপোনালোকে পঢ়িবলৈ পাৰিব। আজিৰ ব্লগটো মই এইখিনিতে সমাপ্ত কৰিছোঁ। আশা কৰিছোঁ ব্লগটো চাই আপোনালোকৰ ভাল লাগিছে। লাইক শ্বেয়াৰ কৰিব। আকৌ আহিম নেক্সট ব্লগলৈ। বাই বাই।